আজিৰ এই জোৰ সমদলৰ দ্বাৰাই আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। আমাৰ যি ভাৰত চৰকাৰ যি আমাৰ সংবিধানত যি ট্ৰাইবেলসকলক আমাক সুৰক্ষিতভাৱে তেওঁলোকে কিছুমান আসন দিছে, সেই সুৰক্ষিতৰ স্বাৰ্থত আমি আমাৰ যাতে ট্ৰাইবেলত আৰু 200 কোটি মানুহক জুলুমভাৱে তেওঁলোকে জাপি দিব বিচাৰিছে, সেইটো আমি বিৰোধী কৰোঁ আৰু অনাগত দিনলৈকে সেই কাৰ্যক আমি বিৰোধী কৰি থাকিম বুলি এই আপোনালোকৰ মাধ্যমৰ দ্বাৰাই মই সেইটো ক'লোঁ আপোনালোকৰ ৰাইজক। আজি আমাৰ এই জোৰ সমদলৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। আমাৰ জনজাতি যি অধিকাৰ, এই অধিকাৰ খৰ্ব কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যি প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু এই সমদলৰ জৰিয়তে অসম চৰকাৰ ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ আমাৰ অধিকাৰ খৰ্ব কৰি কোনো কাৰণতে জনজাতিকৰণ কৰিব নোৱাৰিব আৰু আমাৰ অধিকাৰ অক্ষুণ্ণ ৰাখিবৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।